Hello students, I am Leena Sharma from Guwahati Refinery High School and I am going to teach you the poem Animals composed by the poet Walt Whitman. ছাত্ৰ ছাত্ৰীসকল কবিতাটোলৈ যোৱাৰ আগত মই কিছু কথা কবিৰ বিষয়ে তোমালোকক ক'বলৈ লৈছোঁ কবিৰ জন্ম হৈছিল 31 মে 1819 আৰু মৃত্যু হৈছিল 26 মাৰ্চ 1892 বাই প্ৰফেশ্যন তেওঁ এজন পোয়েটো আছিলে আৰু জাৰ্নেলিষ্টো আছিলে আৰু হি was an American poet তেওঁ আমেৰিকাৰ ৰেচিডেণ্ট আছিলে One of his famous work was Leaves of Grass. Leaves of Grass খন লিখি তেওঁ খুব ফেমাস হৈছিলে আৰু সেই Leaves of Grassৰ Song of Myself part 2তে Animals কবিতাটো আছিলে যেটো কবিতাৰ বিষয়ে আমি এতিয়া পঢ়িম আৰু এটা উল্লেখনীয় কথা কবিৰ বিষয়ে জানিবলগীয়া কথা হ'ল he broke the tradition of rhythmic poetry মানে আগতে কবিতাবোৰ খুব ৰাইম স্কিমত লিখা হৈছিল ৰাইমিং ওয়ার্ডস ইউজ কৰি বা ৰাইম স্কিম ইউজ কৰি লিখা হৈছিল কিন্তু ওয়াল্ট হুইটম্যানে এই ট্ৰেডিশনটো ব্ৰেক কৰিছিল তেওঁৰ কবিতাবোৰ ম্যাক্সিমামে হ'ল ফ্ৰী ভাৰ্সত লিখা তেওঁ কোনো ৰাইম নাই তোমালোকে এনিমেলস কবিতাটো পঢ়িলে গম পাবা যে তাত কোনো ৰাইম দেখা নাযায় ৰাইমিং ওয়ার্ডস আমি দেখা নাপাও হেতুকে কোৱা হয় ফ্ৰী ভাৰ্সত লিখা কবিতা আৰু এটো আমাৰ কবি ওয়াল্ট হুইটম্যানৰ এটা বিশেষত্ব আছিল যে তেওঁ সেই ৰাইমিং স্কিমৰ যেটো ট্ৰেডিশন আছিল হেতু ব্ৰেক কৰি তেওঁ ফ্ৰী ভাৰ্সত কবিতা লিখা প্ৰথমে আৰম্ভ কৰিছিল So in this poem the first two lines of the poem, the poet says that animals live a much better life than human beings. They live a placid, the meaning of placid is peaceful and self-contained life, and standing in one place, he looks at them for a long time. কি কৈছে কবিয়ে কৈছে যে animals বোৰে human beings তকৈ much better life lead কৰে আৰু তেওঁলোকে বেছি পিসফুল লাইফ এটাহে লিড কৰে আমাৰ হিউম্যান বিংছৰ বহুত ট্ৰাবলস থাকে বহুত টেনশন থাকে প্ৰবলেমছ থাকে আৰু আমি কেতিয়াও মানে সুখী নহওঁ কাৰণ আমি কেতিয়াও কন্টেইনমেন্ট নাপাওঁ আমি কেতিয়াও কন্টেন্টমেন্ট লবই নোৱাৰো আমি কেতিয়াও সন্তুষ্ট হ'বই নোৱাৰো হেতু কাৰণে আমি এনিমেলছতকৈ আমাৰ লাইফবোৰ বেয়া এনিমেলছে এটা বেছি ভাল পিসফুল লাইফ লিড কৰে বুলি ফাৰ্স্ট 3 লাইনছত আমাক পোয়েটে কৈছে Then I will go to the second stanza. I'll read the stanza for you first, then I'll go to the explanation. They do not sweat and whine about their condition. এই দুটা লাইনটোত কবিয়ে মিন কৰিছে যে animals do not labor hard. Sweat মানে হ'ল means to do hard labor. Animals বহুত hard labor নকৰে কিহৰ কাৰণে hard labor নকৰে to achieve more and more as man does. Man always needs something. If he has something again more he needs and so he has to labor hard but animals they are very they are satisfied with whatever they have and so they do not need much and so they do not labor hard then the next line they do not lie awake in the dark and weep for their sins they do not make me sick discussing their duty to God so animals they have no idea of their sins actually and repentance and they are not aware of their duty to God human beings they have the idea of their sins when you do something wrong you know what wrong you have done and afterwards you repent so you cannot lead a peaceful life you cannot stay at ease but animals they do not have the idea of the sins and they do not repent also afterwards and so they are always happy and they do not know their duty to God also so they are happy so animals কেতিয়া দুখী হৈ নাথাকে আমাৰ নিচিনা কাৰণ আমি ভুল কৰি আমি আকৌ ৰিপেন্ট কৰি হেতু ওপৰত ভাবি থাকো এই কাৰণে আমাৰ মানুহবোৰে সদায় দুখী হৈ থাকে কিন্তু এনিমেলছে দুখী হৈ নাথাকে কিবা যদি ভুলু কৰিছে তেওঁলোকে গম নাপায় যে এটো কিবা ভুল হ'ল আৰু সেই কাৰণে তেওঁলোকে ৰিপেন্টটো নকৰে Not one is dissatisfied, not one is demented with the mania of owning things. So, through these lines, the poet says that no animals are dissatisfied and none hankers after anything. Why they are happy? Because they are never dissatisfied. মই আগতে কইলোৱে তোমালোকক যে
এনিমেলছে কেতিয়াও ডিসেটিসফাইড হৈ নাথাকে মানুহৰ নিচিনা যি পায় হেতুতে সুখী হয় এণ্ড দে ডু নট হ্যাংকাৰ আফটাৰ এনিথিং দে ডু নট হ্যাংকাৰ আফটাৰ এনিথিং মিন্স তেওঁলোকে এইটো লাগে হেতু লাগে মানুহৰ নিচিনাকে তেওঁলোকে ভাবি নাথাকে আৰু এইটো বস্তু লাগে হেতু বস্তু লাগে আমাক এনি টাইম লাগিয়ে থাকে আৰু এনিমেলছৰ তেনেকুৱা একো হোপ নাথাকে তেওঁলোকে স্যাটিসফাই হৈ যায় কিবা এটা পালেই স্যাটিসফাই হৈ যায় হেতু কাৰণে তেওঁলোক সুখী থাকে not one kneels to another nor to his kind that lived thousands of years ago not one is respectable or unhappy over the whole earth animals you know they treat each other as equals they do not kneel even to their ancestors আমি যেনেকৈ kneel down কৰোঁ আমাৰ ডাঙৰ বিলাকৰ আগত বা আমি যিখিনি আমাৰ ফৰ ফাদাৰ্স আছিল যিখিনি ঢুকাই গ'ল সেইখিনিৰ আগতো আমি ফটোখনৰ আগত হলেও কেতিয়াবা kneel down কৰোঁ বা আমি ভুল কৰিলেও আমি কেতিয়াবা kneel down কৰোঁ আৰু আমি ইজনে সিজনক ইকুৱেল বুলি নাভাবো কোনোবাই নিজকে ডাঙৰ বুলি ভাবো কিছু মানে আমি নিজকে সৰু বুলি ভাবো গতিকে আমি তেনেকুৱা ভাববোৰ ৰাখো বাবে আমি kneel down কৰোঁ কিন্তু এনিমেলছে সকলোকে সমান বুলি ভাবে তেওঁলোকে কেতিয়াও kneel down নকৰে তেওঁলোকে কেতিয়াও kneel down নকৰে সেই বস্তুটোৱে কবিয়ে কৈছে so they show their relations to me and I accept them they bring me tokens of myself they evince them plainly in their possession that means what there is an indirect reference to human life contrasted to the simple life led by the humble animals in this poem tamane yat kobie contrast korise difference to ulaise animals or ki humans or pura difference ase contrast kori pele saise aru dekhile je animals are superior to human beings actually আমি ভাবি থাকো যে আমি হিউম্যান বিংস গতিকে আমি সুপিৰিয়ৰ বিং কিন্তু নহয় স্বভাৱ চৰিত্ৰৰ ফালেৰে আসলতে হিউম্যান বিংছতকৈ এনিমেলছ বেছি ভাল বুলি কবিয়ে ভাবিছে then the last two lines of the poem I wonder where they get those tokens did I pass that way huge times ago and negligently drop them so in the last two lines of the poem the poet longs to get back the lost life of plain people who was once upon a time no better than animals. In course of civilization, human beings have dropped those qualities of simplicity and self-contained life that their forefathers used to enjoy prior to civilization. So, ki koise last two lines of কবিয়ে কৈছে যে মানে যে আমাৰ ফৰফাদাৰ্সবোৰ যিবোৰ আমাৰ এনসেস্টাৰ্স আছিল হেবোৰেও কিন্তু এনিমেলছৰ নিচিনাই এটা দুনিয়া প্লেন লাইফ এটা লিড কৰিছিলে বেছি যান্ত্ৰিক নাছিলে মেকানিক্যাল লাইফ লিড কৰা নাছিলে তেওঁলোকেও কিন্তু খুব দুনিয়া প্লেন লাইফ পিসফুল লাইফ এটা লিড কৰিছিলে কমপ্লিকেটেড নাছিলে তেওঁলোকৰ লাইফবোৰ কিন্তু লাহে লাহে মানুহবোৰ মেকানিক্যাল হৈ গ'ল আৰু সেই উইথ সিভিলাইজেশন in course of civilization মানুহবোৰে কি বেছি কমপ্লিকেটেড হৈ গ'ল বেছি বস্তু লাগা হ'ল বেছি বস্তুৰ ওপৰত ম্যাটেৰিয়েলিস্টিক থিংছৰ পিছফালে দৌৰিব যেতিয়া লাগা হ'ল মানুহবোৰে তেতিয়া কমপ্লিকেটেড হৈ গ'ল আৰু মানুহখিনিয়ে তেতিয়া বেছি ডিসেটিসফাইড হ'বলৈ ললে কিন্তু এতিয়া কবিয়ে কৈছে যে সেই লাইফটোলৈ মোৰ ঘূৰি যাব মন যায় যেতিয়া আমাৰ ফৰ ফাদাৰ্সবোৰে এটা প্লেন লাইফ লিড কৰিছিলে আৰু এনিমেলছৰ নিচিনাকৈ সুখী আছিলে so they were just as satisfied and as peaceful as animals so basically students a kobita tut the poem is praising the animal life buji paisa no tumaloke have you understood etu kobitat basically the main point of this poem is praise for animal life in contrast to human lives thank you